গোটেই ৰাতি ট্ৰেভেল কৰাৰ পিছত মানে 7 বজাত আমি বাছত উঠিছোঁ আৰু ৰাতিপুৱা 7 বজাত আমি কলকাতা পাইছোঁ আৰু বাছ ৰুম বিচাৰোঁতে আমাৰ বহুখিনি সময় গ'ল মানে ৰুম পালে কিছুমান বস্তু নিমিলে এৰিয়া নিমিলে তেনেকৈ ঘূৰি ঘূৰি এতিয়া এই ৰুমটো পালোঁ আৰু অৱশেষত এতিয়া লৈ ল'লোঁ হেল্ল' এভৰিৱান আমি মানে কাপোৰ কানি পিন্ধি উৰি অকণমান কাপোৰ খুলি থ'ব লগা হ'ল আৰু এতিয়া আছোঁ আমি কলকাতাৰ ইণ্টাৰনেশ্যনেল হোটেলত কিন্তু বৰষুণ ইমান আহিছে আৰু আমি যাম বুলি ভাবিছিলোঁ ভিক্টৰিয়া মেমৰিয়েলত কিন্তু ইমান বৰষুণ ৰ'ব দেখাই আছোঁ এয়া দেখিছেনে গোটেই একদম মানে তলটো পানী বৰষুণ গাড়ী দেখিছে গাড়ীত চাকা একদম তল আৰু এই গাড়ীয়ে তল গৈছে আমি এতিয়া কেনেকৈ ওলাম সেইকাৰণে আৰু হোটেলতে অহা যোৱা কৰি আছোঁ তথাপিও বৰষুণ হ'লেও আমি মানে কি ভাবিছোঁ বৰষুণ দিলেও আমি 12টা মানত ওলাম আৰু এইফালে আমাৰ পোৱালীয়ে বগা ভাত খাই আছে ইয়াৰ আকৌ বগা ভাত খুব প্ৰিয় মানে সিও খাই বৈ ৰেডি হৈ আছে আমিবোৰে ৰেডি হ'লেই হ'ব জানো সিও ৰেডি হৈ ল'ব কলিকতাৰ ৰাজপথত এতিয়া পানীৰ মাজত আছোঁ ভাবিছিলোঁ গুৱাহাটীতহে পানী হয় কিন্তু নহয় কলিকতাতো পানী কেৱল পানী 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 আৰু এই পানীৰ মাজত এতিয়া আমি মানে ৰৈ আছোঁ যাবৰ কাৰণে কটৰি वाली चाय ফাইনেলি ভিক্টৰিয়া মেমৰিয়েল আহি পালোঁ মনটো বৰ ভাল লাগিল হাজাৰ বৰষুণক নেওচিও মানে আহি পালোঁ এতিয়া বাছ আমাৰ ইহঁতে টিকট কাটিব গৈছে টিকট কটাৰ পিছতে আমিবোৰ সোমাম আৰু ভিতৰত মেমৰিয়েলত ভৰি দি আছোঁ আৰু এয়া দেখিছে কেনেকুৱা ধুনীয়া ভিউ একদম চাৰিওফালৰ নাজাৰা এয়া আৰু একবাৰ চাই লওকচোন ৰাণী ভিক্টৰিয়া হল কেনেকুৱা ধুনীয়া জাগা মোবাইলত ইমানখিনি মানে দেখুওৱা সম্ভৱ নহয় তথাপি দেখুৱাৰ চেষ্টা কৰিছোঁ বা সঁচাকৈ ধুনীয়া এটা জাগা দেই আৰু এয়া এটা ৰাণী ভিক্টৰিয়াৰ ষ্টেচু হয় এইটো এইটো এইবিলাক হিষ্টৰিকেল ষ্টুডেণ্ট হয় তেওঁলোকৰ কাৰণে বহুত ভাল হিষ্ট্ৰীৰ বিষয়ে বহুত মানে জানিব পাৰি আৰু ধুনীয়াকৈ বুজাই দিয়া আছে বস্তুবোৰ আছে বাহিৰৰ পৰা এবাৰ দেখাইছোঁ আৰু এইখিনি গধূলি সময়ৰ ভিউ মানে এনেকুৱা ধুনীয়া লগা হৈছিল জেগাটো বহুত ডাঙৰ হয় এপিনৰ পৰা সিপিনলৈকে একদম বহুতখিনি আৰু বহুত জেগা আছে এইবিলাক গোটেই মানে বহুত অলপ সোনকালে আহিলে বহুখিনি জেগা ঘূৰিব পাৰি আমাৰ অকণমান দেৰি হোৱাৰ কাৰণে আমি বেছি ইমান মানে ভালকৈ ঘূৰিব নাপালোঁ তথাপি যিখিনি চাব লগা আছে চালোঁ আৰু দে বৰ ধুনীয়া লাগিল যদি কোনো অহা নাই কলিকতা ফুৰিবলৈ আহিব বৰ ধুনীয়া জেগা হয় বৰষুণো কিন্তু দি আছে বৰষুণক নেওচি ওলাইছোঁ আৰু শেষত ওলালোঁ বৰষুণ কমাই নাই গোটেইখিনি চোৱা হ'ল আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰি লগ পাম নেক্সট ভিডিঅ'ত বাই ৰাণী ভিক্টৰিয়াক বাই বাই দিয়ে এইবাৰ যাই আছোঁ আমি অন্য এক জেগালৈ আৰু অন্য এক জেগাত যোৱাৰ আগতে আপুনি ভিডিঅ'টো লাইক এটা কৰি দিয়ক লগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব লগতে পেজটো ফ'ল' কৰি দিব আমি বৰ্তমান আছোঁ ৱেষ্ট বেংগলৰ বিশ্ব বাংলা গেটত কলকাতাৰ মানে আমি এতিয়া ৱেষ্ট বেংগলত আছোঁ আৰু এই কলিকতা চহৰত মই আছোঁ এতিয়া বৰ্তমান ৰাতিৰ কলিকতাত সঁচাকৈ দেই লাইটিঙৰ যে কেনেকুৱা কাৰুকাৰ্য আচৰিত আৰু পিছফালে যে এনেকুৱা বিল্ডিংবিলাক কেনেকুৱা ডাঙৰ ডাঙৰ বিল্ডিং খুব ভাল লগা কাৰুকাৰ্যটো চাওকচোন কেনেকুৱাকৈ বনাই থৈছে একদম বেলেগ একেবাৰে দেই সঁচাকৈ কলিকতা চহৰ বেলেগ আৰু এইখন এখন হোটেল হয় আমি প্ৰথমে কিবা বেলেগ চকৰি বুলি ভাবিছিলোঁ সেইখন ৰেষ্টুৰেণ্ট বুলি কওঁতে মানে আচৰিত পাইছোঁ কিন্তু ৰেষ্টুৰেণ্ট নহয় মানে মানে কি ৰেষ্টুৰেণ্ট হয় চকৰি বুলি ভাবিছিলোঁ ঠিক আছে আৰু আমাৰ গ্ৰুপটো এয়া গোটেই মাইনা বৌ তাৰপিছত আমাৰ মানে অল টাইম মোৰ ফেভৰেট বিটু তাৰপিছত আৰু ভতিজা ছোৱালী ল'ৰা আৰু এইপিনে বৌ এটা গোটেই আৰু এইগিলা আৰু মোৰ ভতিজা ছোৱালী এইগিলা গোটেই আমি মানে এটা পল্টন হৈ আহিছোঁ খুব মজা লাগিছে আৰু এতিয়া আহিছোঁ বৰ্তমান বিশ্ব বাংলা গেটত গোটেই একেবাৰে যিমানখিনি পাৰোঁ দেখুৱাৰ চেষ্টা কৰিম আৰু বি কানেক্টেড কলকাতা বজাৰত এতিয়া বজাৰ কৰি আছোঁ আৰু কলকাতা বজাৰখন বহুত ডাঙৰ হয় মলত সোমাইছোঁ আৰু চাওঁ কি পাৰোঁ ল'ব দামবিলাক কিন্তু অলপ বহুত আছে এবাৰ কলকাতা বজাৰখনতো সোমাই চালোঁ কাৰণ কালেকশ্যনবোৰো তাৰো চালোঁ আচলতে নতুন নতুন অভিজ্ঞতাসমূহ লৈ ল'ব লাগে কাপোৰ কিনাটো ইমান ডাঙৰ কথা নহয় বজাৰখন যে সোমাই পাইছোঁ সেইটোহে ডাঙৰ কথা যিকোনো বস্তুৱে এবাৰ ওচৰৰ পৰা চোৱাৰ হাবিয়া সকলোৰে থাকে আৰু ইমান ওচৰৰ পৰা যাই পেলাইও যদি বজাৰখনত নোসোমাওঁ কেনেকুৱা লাগিব হয়নে আজি ছেকেণ্ড ডে কলকাতাত আৰু এতিয়া যাব ওলাইছোঁ মেট্ৰ' ট্ৰেইনত আৰু কি কয় বৌ কালী মন্দিৰ ন দক্ষিণা কালী মন্দিৰ য'ত মানে কলকাতাৰ ফেমাছ হয়
তালৈকে যাম এতিয়া আমি হোটেল এৰিলোঁ হোটেলৰ পৰা যাম আৰু মানে আজি গোটেই দিনটো ঘূৰিম আৰু কলিকতাত যিমান বস্তু খালোঁ চাহটো মানে বৰ ভাল পাইছোঁ বৰ ধুনীয়া চাহ ৰাতিপুৱাৰ ব্ৰেকফাষ্ট পুৰি আৰু এইপিনে লাচ্ছি গোটেইকেইটাই আমি খাই আছোঁ অৱশ্যে আমি গোটেইকেইটাই সোমাইছোঁ তাৰ চাহ কিন্তু মজা দেই বিটু ডাৰ্লিং দিউ বেটা বিজি হাই তাৰপিছত এয়া আমাৰ গোটেই আৰু মেট্ৰ' ট্ৰেইনেৰে ডাইৰেক্ট দক্ষিণেশ্বৰ কালী মন্দিৰলৈ যাব পাৰি কিন্তু কালী মন্দিৰৰ ভিডিঅ'সমূহ ডিলিট হৈ থাকিল কি ক'ম মানে প্ৰায়খিনি ভিডিঅ'ই মোৰ ডিলিট হৈ থাকিল এইপিনে জুডিঅ'টো সোমালোঁ আহোঁতে মানে ভাল লাগিল তাৰে কালেকশ্যনসমূহো চালোঁ আৰু মই কৈছোঁ এই যিহেতুকে মানে কি কালেকশ্যনবিলাক চাই পেলাই কিবা এটা ভাল লাগে আৰু এয়াই আৰু যিমানখিনি পাৰোঁ দেখুৱাৰ চেষ্টা কৰিছোঁ আৰু তাৰে জুডিঅ'ত সোমাই পেলাই এবাৰ চালোঁ আৰু আৰু পাই গ'লোঁ এয়া মিউজিয়াম বৰ্তমান আছোঁ জুৰাছিকৰ মুখত মানে আৰু ইণ্ডিয়ান মিউজিয়ামৰ ভিতৰত ইমান ধুনীয়া বিৰাট ডাঙৰ ইণ্ডিয়ান মিউজিয়ামটো কলকাতাৰ অ' মাই গড কলিকতাৰ ইণ্ডিয়ান মিউজিয়ামটো ইমান ডাঙৰ কেনেকুৱা মানে বম লাগছে বম বুলি যে কয় কেনেকুৱাকৈ মানে কালেকশ্যন কেনেকুৱা ধুনীয়া বাপৰে কি মানে নাই ইয়াতে কংকাল এয়া ডাইনাছৰৰ কংকাল বাপৰে দেখিছে নে বৰ ধুনীয়া লাগিছে দেই সঁচাকৈ মজা মানে বহুখিনি চাব লগা বস্তু আছে ইণ্ডিয়ান মিউজিয়ামত এটা পাৰ্টহে আহিলোঁ নেক্সট এটা পাৰ্ট আৰু এনেকৈ বহুতখিনি বহুত ডাঙৰ আৰু এবাৰ চাওকচোন ওপৰৰ পৰা মানে কোনো এটা পাৰ্টটো মানে এনেই ৰখা নাই গোটেইখিনি এয়া এইটো দেখিছে ডাইনাছৰ এইটো ডাইনাছৰ এইটো হাতী ভুল হৈছে এইটো হাতী দেই ভুলকৈ কোৱা হৈছে এইটো ডাইনাছৰ নহয় দেই হাতীহে হাতীৰ কংকাল মানে দাঁতকেইটা মই দেখাই নাছিলোঁ মানে ইমান এক্সাইটমেণ্টত আছোঁ মানে গমেই নাপাওঁ কি শব্দ মুখেৰে ওলাই গৈছে আৰু হাতী বুলি নহয় বাপৰে ইয়াতে ইমান ডাঙৰ ডাঙৰ এইবিলাক দেখিছেনে পিছ চাইডটো যদি কলিকতা আহে ইণ্ডিয়ান মিউজিয়ামত নিশ্চয় আহিব আৰু বিশেষকৈ বাচ্ছা পাৰ্টি লৈ আহিব খুব ভাল পাব আমাৰ ল'ৰাইটো একদম খুব ভাল পাইছে দেখাই আছোঁ ৰ'ব এইবিলাক দেখিছোঁ সঁচাকৈ মজা এটা অনুভৱ লৈ ভৰমোৱা হয় ভিডিঅ'ৰ কিছুমান ক্লিপ কাট খাই গ'ল সেই ভিডিঅ'বিলাক মিলাওঁতে অকণমান টাইম লাগিল আৰু ভিডিঅ'সমূহ আপোনালোকৰ আগত দিওঁতেও অকণমান টাইম লাগিল আৰু ইপিনে কলকাতাত মানে পাণৰ ভেৰাইটিজ বহুত আছে ইয়াৰ ল'ৰাই পাণ মানে ট্ৰাই কৰি আছে ইপিনে মই মানে ফাষ্ট ফুড লাভাৰ যিহেতুকে ভাততকৈ বেছি মানে একদম মানে বহুখিনিয়ে ফাষ্ট ফুড ট্ৰাই কৰিছোঁ আজি 27 অক্টোবৰ আৰু আজি এতিয়া মানে আমি ৰুম এৰিম আৰু গোটেই আমাৰ লাগেজ পেকিং হৈ গ'ল চব ৰেডি আৰু ৰেডি মানে কি যাম আৰু ওলাই আমি অৱশ্যে যাওঁতে আমি হাওৰা ব্ৰিজ চাই পেলাই যাম হাওৰা ব্ৰিজটো চোৱা নহ'ল সময় নিমিলিল আৰু এটা ইণ্টাৰেষ্টিং বস্তু আপোনালোকক দেখাই আছে ৰ'ব ইয়াত মানে এটা এচি আছে এইটো পুৰণা জামানাৰ এচি নেকি কি নাজানো আৰু এনেকুৱা এচি ইয়াতে দেখিছোঁ আমাৰ মানে ল'ৰাই দেখিছে নে নাই এচিত মানে ঠাণ্ডা হ'ব দিছে ঠাণ্ডা আহিবৰ দিনা আমাৰ ট্ৰেইন আছিল 4 বজাত যিহেতুকে আমি সকলোৱে নিজা নিজিকৈ ৰুম লৈ আছিলোঁ আৰু ৰুমৰ ভাড়াসমূহো অত্যন্তই আছিল সেইকাৰণে আহিবৰ দিনা আমি এটা ৰুমে লৈ পেলাই গোটেই সোপাৰ লাগেজখিনি একেলগে থুপ খুৱাই থৈ দিছিলোঁ 12 বজালৈকে আৰু গোটেইখিনিয়ে আড্ডা মৰাৰ দৃশ্যৰ লগতে ধন্যবাদ জনাইছোঁ মিণ্টু আৰু পুবালীক এই ভিডিঅ'ৰ দ্বাৰাই আমাক ইমান ধুনীয়া এটা যাত্ৰাৰ মানে আমেজ দিয়াৰ বাবে লগতে আমাৰ লগত যোৱা জুনিল শিল্পা খুৰী বৌ সকলোকে ধন্যবাদ জনাইছোঁ ইমান ধুনীয়া এটা যাত্ৰাৰ মানে এই যে কয় কথাতে যাত্ৰাত যেতিয়া লগৰী ভাল হয় তেতিয়া সেই যাত্ৰা আৰু মধুৰ হৈ পৰে আৰু এই অভতনী যাত্ৰা অসমলৈ বুলি নিজৰ ঘৰখনলৈ বুলি আৰু এনেকুৱা এটা যাত্ৰা যাতে আকৌ এবাৰ মানে এনেকুৱাকৈ এবাৰ যাব পাৰোঁ তাৰে আশীৰ্বাদ কৰিব আৰু ভিডিঅ'টো আকৌ এবাৰ কৈছোঁ যদি ভাল পাইছে প্লিজ লাইক এটা কৰি দিব আৰু মোক আগবাঢ়ি যোৱাবৰ বাবে অকণমান হ'লেও আশীৰ্বাদ কৰিব আৰু যদি কিবা অলপ হ'লেও ভিডিঅ'ৰ দ্বাৰা দিব পাৰিছোঁ মৰমবিলাক দি যাব এনেকুৱাকৈ ভাষা নাই বুজাবৰ বাবে শব্দ নাই লগ পাম নেক্সট ভিডিঅ'ত আজিলৈ আহিছোঁ বাই